নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি ভূগোল খণ্ডৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ তৃতীয়টি পাঠৰ আমি তৃতীয়টি অংশ পঢ়িব ওলাইছো ছাত্ৰ ছাত্ৰীসকল এইটো পাঠত আমি কি পঢ়িম চাও আহা এইটো পাঠত আমি জানিম জলবায়ুৰ কাৰকসমূহ কি আৰু এইবিলাকে আমাৰ মানুহৰ জীৱনত কি ধৰণৰ প্ৰভাৱ পেলায় তাৰ উপৰি পৃথিৱীৰ পৰিৱৰ্তনৰ বিষয়েও আমি এই বিষয়ে জানিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল জলবায়ুৰ কাৰকসমূহ কি বাৰু আমি প্ৰতিটো সময়তে গোটেই বছৰ জুৰি আমাৰ জলবায়ু বিলাক বেলেগ বেলেগ হয় তাৰ উপৰি যিবিলাক ঠাই ভেদে আমাৰ জলবায়ু বিলাক বেলেগ বেলেগ হয় হয়নে আজি আমাৰ ইয়াতে যদি আমি গুৱাহাটীত থাকো তেনেহলে গুৱাহাটীৰ জলবায়ু বেলেগ আমাৰ গাঁওখন যদি বেলেগ হয় বেলেগ এখন গাঁৱৰো ঠাই বেলেগ ডিব্ৰুগড়ৰ যদি এখন গাঁও হয় গাঁওখনৰ ঠাইও বেলেগ তাৰ উপৰি কি হয় প্ৰতিটো সময়তে ঋতু অনুযায়ী জলবায়ু বিলাক বদলি থাকে হয়নে গতিকে সোৱা তাৰ কাৰণ বিলাক কি হয় ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে ঠাইখনৰ অৱস্থান উচ্চতা সাগৰৰ পৰা দূৰত্ব আৰু মাটিৰ ঢাল গতিকে ঠাইখনৰ অৱস্থান ক'ত ঘটিছে হয়নে সূৰ্যৰ পৰা কিমান দূৰত আছে গতিকে অৱস্থানটো ক'ত বুজিম তাৰ উপৰি উচ্চতা আৰু সাগৰৰ পৰা দূৰত্ব আৰু মাটিৰ গুণাগুণটো যিমান হয় সেইটোৰ ওপৰতে জলবায়ু বেলেগ বেলেগ হয় এটা ধৰা আমাৰ ওচৰতে কি আছে শিলংখন আছে হয়নে শিলঙৰ জলবায়ু আমাৰ অসমৰ লগত মিলে নেকি নিমিলে ইয়াৰে কাৰণ বহুত বেলেগ বেলেগ গুৱাহাটীৰ পৰা শিলঙৰ দূৰত্ব প্ৰায় 100 কিলোমিটাৰ যদিও আমাৰ শিলঙৰ পৰা 100 কিলোমিটাৰ হয় যদিও ইমান দূৰত্ব বেছি নহয় হয়নে গতিকে ইয়াৰ মাজৰ পাৰ্থক্য বহুত বেছি আছে শিলঙত গোটেই বছৰ জুৰি ঠাণ্ডা অনুভৱ হয় ইয়াৰ প্ৰধান মেইন কাৰণ যেটো হৈছে ঠাইখনৰ উচ্চতা শিলঙৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা 1600 মিটাৰ ওপৰত হয় গতিকে সেই কাৰণে ইয়াৰে পাৰ্থক্য আমি দেখা পাওঁ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল উষ্ণতাৰ বাবেও এটা ঠাইত জলবায়ুৰ পাৰ্থক্য দেখা যায় বায়ুৰ উষ্ণতাৰ কাৰণেও জলবায়ু বেলেগ বেলেগ হ'ব পাৰে বিষুৱ ৰেখাৰ ওচৰৰ ঠাইবোৰত বায়ুমণ্ডলৰ উষ্ণতা বেছি কাৰণ বিষুৱ ৰেখাৰ কি হয় একেবাৰে সূৰ্যৰ সন্মুখীন একেবাৰে সিধা হয় হয়নে একেবাৰে সূৰ্যৰ তাপ ৰশ্মি একেবাৰে সিধা আহে গতিকে ইয়াৰে উষ্ণতা বেছি হয় মেৰু অঞ্চলত ই কম আৰু হেহে মেৰু অঞ্চলত আমি ঠাণ্ডা জলবায়ুৰ অভিজ্ঞতা লাভ কৰিব পাৰো গতিকে পৃথিৱীখনৰ কি হয় পৃথিৱীখনত আমাৰ মেৰু অঞ্চলত কি হয় সূৰ্যৰ ৰশ্মি হেলনিয়াকে পৰে একেবাৰে ওপৰলৈ থাকে বা তললৈ থাকে এনেকে পৰে বেকাকৈ গতিকে তাতে আমি ঠাণ্ডা অনুভৱ কৰো ছাত্ৰ ছাত্ৰীসকল যি দিশৰ পৰা বতাহ বলিছে তাৰে নামাকৰণেৰে আমি কি কৰিব পাৰো বতাহৰ নাম ৰাখিব পাৰো হয়নে কাৰণ যিটো দিশৰ পৰা ওলাইছে হেতু দিশৰ পৰাই বতাহটোকে আমি বতাহৰ নাম ৰাখো যদি পশ্চিমৰ পৰা বৈছে পশ্চিমৰ বতাহ পূবৰ পৰা বলে পূবৰ বতাহ বুলি আমি কম ঠিক আছে আনকি সাগৰ আৰু বিভিন্ন জলাশয় ঠিক আছে এইবিলাকৰ উপস্থিতিও কোনো ঠাইৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় তাৰ মানে পানীও আমাৰ জলবায়ু সলনি কৰাত সহায়ক হয় গতিকে সাগৰ আৰু বিভিন্ন জলাশয়ৰ উপস্থিতিও কোনো ঠাইৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় সাগৰৰ বিশাল জলভাগ আৰু জলপৃষ্ঠৰ পৰা অহা ঠাণ্ডা বতাহে উপকূলীয় অঞ্চলৰ জলবায়ু শীতল কৰি ৰাখে যিখন ঠাইৰ কাষত সাগৰখন আছে সেই ঠাইৰ জলবায়ু সদায় শীতল হৈ থকা দেখা যায় হেহে উপকূলীয় অঞ্চলৰ ওচৰৰ ঠাই জলবায়ু সাগৰৰ পৰা বহু দূৰত অৱস্থিত তাৰ পৰা পৃথক যিবোৰ ঠাই সাগৰৰ পৰা একেবাৰে দূৰত হয় সেইবিলাকৰ লগত সাগৰৰ ওচৰত থকা ঠাইবিলাকৰ মাজৰ জলবায়ু বেলেগ হয় ভাৰততো দিল্লীৰ জলবায়ু উপকূলীয় অঞ্চলত অৱস্থিত মুম্বাই চেন্নাই আদিৰ জলবায়ুতকৈ পৃথক হয় মুম্বাই আছে ক'ত আৰৱ সাগৰৰ কাষত চেন্নাই আছে ক'ত বংগোপসাগৰৰ কাষত হয়নে একেবাৰে সাগৰৰ কাষত আছে কিন্তু দিল্লীৰ কাষত কোনো সাগৰ নাই গতিকে দিল্লী আৰু মুম্বাই আৰু চেন্নাই হয়নে মুম্বাই আৰু চেন্নাইৰ যিকেইটা জলবায়ু এই জলবায়ু কেইটাৰ মাজত আমি একদম পাৰ্থক্য দেখা পাওঁ গতিকে তাৰতম্য ঘটা দেখা যায় জলবায়ুৰ কোনো ঠাইৰ জলবায়ুৰ ওপৰত পাহাৰ বা পৰ্বতৰ উপস্থিতিও প্ৰভাৱ পেলায় ঠিক আছে যদি পাহাৰ বা পৰ্বতৰ বতাহৰ বাবে বাধা হিচাপে কাম কৰে হেয়ে জলীয় বাষ্প কঢ়িয়াই লৈ ফুৰে ঠিক আছে এতিয়া কি বুজিলো এটো লাইনৰ পৰা আমি ইয়াকে বুজিলো যিবোৰ ঠাইত পাহাৰ পৰ্বত বেছি তাতে কি কৰে জলীয় বাষ্পবিলাক কঢ়িয়াই নিবৰ কাৰণে এনেকে ঘূৰি থাকে না জলীয় বাষ্পবিলাক সেই কঢ়িয়াই নিবৰ কাৰণে বাধাৰ সৃষ্টি কৰে পাহাৰত
ঠেকা খায় হয়নে নহয় এতিয়া বতাহক বাধা দিয়া ফলটো প্ৰতিবাদ ঢাল আৰু আনহাতে যিটো ফালে বাধা নিদিয়ে উল্টোটা ফালে অনুবাদ ঢাল বুলি কয় যিটো ফালে বাধা হয় বাধা দিয়ে হেতু প্ৰতিবাদ ঢাল আৰু আনটো ফালত আমি কি কওঁ অনুবাদ ঢাল বুলি কওঁ কোনো ঠাইৰ প্ৰচলিত বতাহে ইয়াৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় এইদৰে বিভিন্ন কাৰকে কোনো ঠাইৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় প্ৰচলিত বতাহ মানে কি যিটো বতাহ বৈ আছে আমাৰ অসমতো এটা সময়ত কি বয় স্থানীয় বতাহ বয় হয়নে সাময়িক বতাহ বয় এই সাময়িক বতাহবিলাক কি আছিলে সাময়িক বতাহবিলাক আছিলে আমাৰ মৌচুমী বতাহ হয়নে সময়ত আহে এতিয়া মৌচুমী বতাহৰ ফলত আমাৰ ইয়াতে বৰষুণ হয় হয়নে গতিকে সেই বৰষুণে কি কৰে আমাৰ জলবায়ুটো সলনি কৰাত সহায় কৰে এতিয়া এই জলবায়ুৱে আমাৰ জীৱনত প্ৰভাৱ পেলায় নে নেপেলায় পেলায় হয়নে আমি জলবায়ু যেতিয়া আমাৰ সলনি হয় আমাৰ জীৱনত বহু ধৰণৰ প্ৰভাৱ পেলায় ঠাণ্ডা কালি গৰম কালি হয়নে গৰম কালি অহাৰ লগে লগে জলবায়ু যদি আমাৰ একেবাৰে হেমেকা হৈ থাকে তেতিয়া কেনেকুৱা হয় আৰু একেবাৰে একদম মানে ফৰকাল জলবায়ু হৈ থাকে তেতিয়া কেনেকুৱা হয় বেলেগ বেলেগ হয় হয়নে মানুহৰ কাম কাজ ঘৰবাৰী খাদ্য বা সাজ পোছাক আদি জলবায়ুৰ ওপৰত প্ৰভাৱ কৰিবলগীয়া ঠিক আছে ইয়াতে ইয়াৰে প্ৰভাৱ বহুত মন কৰিবলগীয়া হয় কেনেকুৱা ধৰণৰ ঘৰবাৰী বেলেগ হয় কাম কাজ বেলেগ হয় খাদ্যভাসো বেলেগ হয় ঠিক আছে ঠাণ্ডা ঠাইত আমাৰ খাদ্যভাসবিলাক বেলেগ বেলেগ হয় খাদ্যৰ আহাৰবিলাক বেলেগ বেলেগ হয় হয়নে তাৰ উৎপন্ন খাদ্য বস্তুবিলাকো বেলেগ বেলেগ হয় গৰম ঠাইত গৰমৰ খাদ্যবিলাক বেলেগ বেলেগ হয় কৃষিৰ বাবে উপযোগী জলবায়ু অঞ্চলত প্ৰধান বৃত্তি হ'ল কৃষি যিবিলাক ঠাইত জলবায়ু ভাল সেইবিলাক ঠাইত কৃষি কৰা হয় কিন্তু যিবিলাক ঠাইত জলবায়ু একেবাৰে উপযোগী নহয় সেইবিলাক ঠাইত যেন কৃষি কৰা হয় নহয় সেইবিলাক ঠাইত বেলেগ ধৰণৰ উপায় অৱলম্বন কৰা হয় যিহতে বিষুৱীয় আৰু মেৰু অঞ্চলত খেতিৰ বাবে উপযোগী নহয় বহুত বেছি ৰ'দ পৰে আৰু একেবাৰে ৰ'দ নপৰে হয়নে বিষুৱীয় অঞ্চল আৰু মেৰু অঞ্চলত তেতিয়া কি হয় পশুপালনৰ জৰিয়তে মেৰু অঞ্চলত বসবাস কৰা হয় ঠিক আছে আৰু কি কৰা হয় হাবিৰ পৰা ফলমূল সংগ্ৰহ কৰি আৰু পশু চিকাৰ কৰি পেলাই হেতু ঠাইত বৃত্তি হিচাপে লোৱা হয় মৰুভূমি অঞ্চলৰ ঠায়ে ঠায়ে থকা তৃণভূমিবোৰত মানুহে ঘাইকে পশুপালন কৰে গতিকে যিবিলাক মৰুভূমি অঞ্চল আছে ঠায়ে ঠায়ে কি কৰে ঘাইকে যিবিলাক তৃণভূমি আছে য'ত তৃণভূমি মৰুভূমি অঞ্চলতো তৃণভূমি বহুত কমে থাকে সেই তৃণভূমিবিলাকত য'ত আছে তাতে কি কৰা হয় পশুপালন কৰা হয় জলবায়ু বাসস্থানৰ ওপৰতো প্ৰভাৱ পেলা দেখা যায় গতিকে বাসস্থানৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব পাৰে আমি চাওঁ আহা বৰষুণ বেছি হোৱা ঠাইবোৰত ঘৰৰ ছালবোৰ বেছি থিয় বা এঢলীয়া হয় যি ঠাইত বৰষুণ বেছি তাৰে ছালবোৰ কি হয় তাৰে ছালবিলাক আমাৰ কি হয় ছালবোৰ বেছিকে থিয় আৰু এঢলীয়া হয় আমি যদি শিলঙৰ মৌচিনৰামত তাতে বৰষুণ বেছি হয় তাৰে ঘৰৰ যিবিলাক নিৰ্মাণ কৰিছে তাৰে ঘৰৰ লগত আমাৰ অসমত থকা ঘৰবিলাকৰ পাৰ্থক্য আমি দেখা পাওঁ যিবিলাক ঠাইত গৰম বৰ বেছি তাত মানুহে ঘৰৰ বেৰবোৰ মাটিৰে ডাঠ প্ৰলেপ দেখা যায় মাটিয়ে কি কৰে ঘৰটো ঠাণ্ডা কৰে গতিকে হেনেকুৱা ঠাইত যিবিলাক ঠাইত গৰম বহুত বেছি হয় তাতে ঘৰবিলাক মাটিৰে সজা হয় আৰু মাটিৰে সাজিলে কি হয় ঘৰবিলাক ঠাণ্ডা হৈ থাকে মেৰু অঞ্চলত মানুহে শীতকালত বৰফেৰে ঘৰ সাজি লয় গতিকে ইগলো আমি দেখা পাইছো হয়নে ইগলো বনোৱা হয় বৰফেৰে মানুহৰ খাদ্যভাসতো জলবায়ুৰ প্ৰভাৱ পৰে আমি বাসস্থানৰ কথা পাতিলো এবাৰ আমি খাদ্যৰ কথা পাতিম এটা তোমালোকে কোৱাচোন খাদ্য সকলোৰে বেলেগ বেলেগ হয়নে নহয় আমাৰ জাতি হিচাপেটো কিছুমান আছে কিন্তু আসলতে জাতি হিচাপে আমি কোনো খাদ্যভাস কৰা নাছিলো যি ঠাইত খাদ্যবস্তু উৎপন্ন হয় সেই বস্তুটোৱে আমি খাওঁ হয়নে নহয় আমাৰ অসমত যদি প্ৰধানকৈ কি খেতি কৰা হয় ধানৰ খেতি কৰা হয় ধান বেছি উৎপন্ন হয় কাৰণে আমি ভাত খাওঁ যিবিলাক ঠাইত ধান উৎপন্ন নহয় যেনে পাঞ্জাব হাৰিয়ানা সেইবিলাক ঠাইত কি উৎপন্ন হয় ঘেঁহু উৎপন্ন হয় সেই ঘেঁহু উৎপন্ন হোৱাৰ কাৰণে তাৰে মানুহবিলাকৰ প্ৰধান আহাৰ কি ৰুটি সাধাৰণতে এটা অঞ্চলত সহজতে হোৱা শস্য শাক পাচলি ফলমূল আদিৰ ওপৰতে সেই অঞ্চলৰ মানুহৰো খাদ্যভাস গঢ়ি উঠে গতিকে আমাৰ ইয়াতে যিবিলাক ফল মূল বা খাদ্যবস্তু পোৱা যায় সেই ওপৰতে মানুহৰ খাদ্যভাস গঢ়ি উঠে অসমত ধান খেতি সহজতে হয় বাবে ইয়াতে মানুহৰ প্ৰধান আহাৰ ভাত ঠিক আছে সাধাৰণতে এটা অঞ্চলত সহজতে হোৱা শস্য শাক পাচলি ফলমূল আদিৰ ওপৰতে সেই অঞ্চলৰ মানুহৰ খাদ্যভাসো গঢ়ি উঠে
অসমত প্ৰধানকে কি খেতি হয় ধান খেতি গতিকে ধান খেতি হয় কাৰণে ইয়াৰে মানুহৰ প্ৰধান আহাৰ ভাত আমি কৈছিলৱে নহয় আনহাতে পাঞ্জাব হাৰিয়ানা এইবিলাক জায়গাত ঘেঁহু খেতি হয় কাৰণে ইয়াৰে প্ৰধান আহাৰ হৈছে ৰাতি আকৌ মেৰু অঞ্চল বিলাকত কি পায় জানো এইবিলাকত জানো পায় ধান হয়নে ধান ঘেঁহু নাপায় খেতি কৰাই নহয় হয়নে তাতে কি পায় তাতে থকা যিবিলাক পশুৰ জৰিয়তে ইহঁতৰ বেছিকে মাছ বা মাংসকে খোৱা হয় খেতি বাতি নহয় কাৰণে প্ৰধান খাদ্য কি হয় মাছ মাংস খোৱা হয় পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন আভ্যন্তৰীণ আৰু বাহ্যিক শক্তি পৃথিৱী পৃষ্ঠৰ ভৌতিক চৰিত্ৰ একে নহয় মানে পৃথিৱীখনৰ গোটেই পৃথিৱীখন আমাৰ একে নহয় ভূপৃষ্ঠখন একে নহয় কিহৰ কাৰণে কিছুমান ঠাইত আমি কি দেখা পাওঁ ভূপৃষ্ঠ একেবাৰে সমান কিছুমান ঠাইত উখুৰা মুখুৰা কিছুমান ঠাইত পৰ্বত পাহাৰ বেছি কিছুমান ঠাইত পানী বেছি হয়নে এইবিলাক বেলেগ বেলেগ আমি দেখা পাওঁ পৃথিৱী পৃষ্ঠৰ কিছুমান ঠাই সমান সমান আৰু পৰ্বত আৰু পাহাৰেৰে আবৃত আৰু পৃষ্ঠভাগ বিভিন্ন ভূৰূপেৰে আবৃত হয় ঠিক আছে কিছুমানত গছ-গছনি বেছি কিছুমানত মেৰু অঞ্চল কিছুমানত মৰুভূমি কিছুমানত পানী বেছি সকলোৰে ঠাইবিলাক বেলেগ বেলেগ হয় ঠিক আছে ইয়াৰ কাৰণ দুটা ঠিক আছে এই যে ভূপৃষ্ঠৰ অসমান সমান পৰ্বত পাহাৰ ইয়াৰে মেইন কাৰণ দুটা তাৰে দুটা কাৰণ হৈছে আভ্যন্তৰীণ শক্তি বাহ্যিক শক্তি ঠিক আছে এতিয়া আভ্যন্তৰীণ শক্তি মানে হৈছে কি ভিতৰৰ পৰা যিটো আমাৰ হলনি হয় পৰিৱৰ্তন হয় এই আভ্যন্তৰীণ শক্তিয়ে কি কৰে যিবিলাক পৰিৱৰ্তন ঘটে তলত পৃথিৱীৰ মাজত সেই মাজৰ পৰা শক্তিটোৰ জৰিয়তে কি হয় ভূপৃষ্ঠ হলনি হয় ঠিক কিছুমান আছে আকৌ বাহ্যিক শক্তি বাহিৰৰ কিছুমান কাৰক বিলাকৰ কাৰণে বাহিৰৰ ফালৰ পৰা কিছুমান কাৰকৰ কাৰণে মানে ভূপৃষ্ঠৰ ওপৰৰ পৰা যিবিলাক কাৰক থাকে সেই কাৰক বিলাকৰ কাৰণে কি হয় পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটে তোমালোকে বুজিছা চাগে আৰু এবাৰ কৈ দিছো পৃথিৱীৰ উপৰিভাগটো আমাৰ দুটা কাৰণত হলনি হয় দুটা কাৰণ হৈছে এটা হৈছে পৃথিৱীৰ মাজৰ পৰা বা পৃথিৱীৰ কেন্দ্ৰৰ পৰা যিবিলাক খেলিমেলি হয় সেই খেলিমেলি বিলাকৰ কাৰণে কি হয় পৃথিৱীৰ উপৰিভাগটো হলনি হয় বাহ্যিক কাৰণবিলাক কি হৈছে যিবিলাক পৃথিৱী পৃষ্ঠৰ মানে ভূপৃষ্ঠৰ যিটো ওপৰত বা পৃথিৱীৰ লগত কাৰকবিলাকে যিবিলাক প্ৰভাৱ পেলায় সেই প্ৰভাৱৰ কাৰণে কি হয় পৃথিৱীৰ পৰিৱৰ্তন হোৱা দেখা যায় আহা বিশদভাৱে আলোচনা কৰোঁ আভ্যন্তৰীণ শক্তি পৃথিৱীৰ ভিতৰত অংশ এতিয়াও গৰম আৰু গলিত অৱস্থাত আছে আমি গম পাইছিলো হয়নে কেন্দ্ৰমণ্ডল গুৰুমণ্ডল মনত পৰিছেনে তোমালোকৰ তাতে কি দেখা পাইছিলো আমি এই কেন্দ্ৰমণ্ডল আৰু গুৰুমণ্ডলত কি হয় পাৰ্থক্য কি আছিল তাতে কি হয় যিমান বিলাক পদাৰ্থ আছে এতিয়াও গলিত বা অৰ্ধ গলিত এইবিলাক ৰূপত আছে পদাৰ্থবিলাক এই পদাৰ্থবিলাকৰ কি হয় কিছুমান সৃষ্টি হোৱা বস্তুৱে অত্যন্ত তাপ আৰু চাপৰ ফলত পৃথিৱীৰ ভিতৰৰ অংশ অস্থিৰ হৈ থাকে তোমালোকক যে কৈছো খেলিমেলি কিছুমান হৈ থাকে কি খেলিমেলি হয় এইবিলাক যিমান গলিত হৈ আছে সেইবিলাক বহুত অতিপাত উত্তাপ আৰু চাপৰ কাৰণে কি হৈছে বহুত অস্থিৰ হৈ আছে খেলিমেলি হৈ আছে ঠিক আছে এই উত্তপ্ত পদাৰ্থবোৰ প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত ভূগৰ্ভত অস্থিৰ অৱস্থাত আছে অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোৰ ঠায়ে ঠায়ে মাজে মাজে প্ৰবল জোকাৰণিৰ সৃষ্টি হয় গতিকে এইবিলাক কেতিয়াবা কি হয় বহুত একদম অস্থিৰ হৈ আছে হয়নে কেতিয়াবা অস্থিৰ হৈ থাকিলে কি হৈ যায় আমি অস্থিৰ হৈ গ'লে কি হয় একদম খেলিমেলি লাগি যায় নাই আমাৰ দেহাটোত যেতিয়া অস্থিৰতা আমি অলপ লৰি দিওঁ নে নিদিওঁ ঠিক সেইদৰে পৃথিৱী পৃষ্ঠৰ আমাৰ কি হয় ভিতৰত ভূগৰ্ভত যেতিয়া অস্থিৰতা আহে তেতিয়া কি হয় তেতিয়াও কেতিয়াবা এনেকে লৰি দিয়ে ঠিক আছে লৰি দিয়াৰ লগে লগে কি হয় প্ৰবল জোকাৰণি হয় আৰু ইয়ে হ'ল ভূ আন্দোলন এই ভূ আন্দোলনৰ কাৰণে কি হয় আকৌ পৃথিৱীৰ উপৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যায় একদম ভিতৰটো লৰি দিলে ভূ আন্দোলন হৈ গ'ল ভূ আন্দোলন হোৱাৰ লগে লগে সি ওপৰলৈ উঠি আহিলে আৰু কেতিয়াবা আকৌ কি হয় তললৈ বহি যাব আকৌ কিছুমান বহিও যায় কিছুমান উঠি আহে কিছুমান বহি যায় এতিয়া ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয় মানে কিছুমান এনেকে উঠি গ'ল নাই উঠি যোৱাৰ লগে লগে সেইবিলাকক আমি কি ক'ম ভূ অৱয়ৱৰ সৃষ্টি হয় কিছুমান নামি গ'ল সেইবিলাকো আমি ভূ অৱয়ৱ বুলি কোৱা হয় এনে ভূ অৱয়ৱক অভ্যন্তৰীণ শক্তিৰ ক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয় গতিকে এইবিলাক যিবিলাক ভূ অৱয়ৱ সৃষ্টি হ'ল সেইবিলাক আভ্যন্তৰীণ শক্তিৰ দ্বাৰাহে সৃষ্টি হ'ল এতিয়া আমি আভ্যন্তৰীণ শক্তিৰ বিষয়ে আমি গম পালো হয়নে
এবাৰ আমি চাম বাহ্যিক শক্তিনো কি ভূপৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন এটা শক্তি হল বাহ্যিক শক্তি বাহ্যিক শক্তি ক্ৰিয়াৰ পৰা ভূপৃষ্ঠত থকা বিভিন্ন ভূ-অৱয়ৱৰ সৃষ্টি হয় গতিকে এই ভূ-অৱয়ৱবিলাক ক্ষয়ো যায় সৃষ্টিও হয় এই সৃষ্টি হোৱাৰ লগে লগে এবিলাকক কি হয় বেলেগ ধৰণৰ পৰিৱৰ্তন ঘটে পৰিৱৰ্তন ঘটি পেলাই বিভিন্ন ধৰণৰ উপৰিভাগ সলনি হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল এই বিষয়ে এই দুটা বিষয়ত শক্তিৰ বিষয়ে আমি পিছৰ পাঠত আমি ভালদৰে আলোচনা কৰিম আজি আমি এটো পাঠত আমি জলবায়ুৰ কাৰকসমূহৰ বিষয়ে আলোচনা কৰিলো হয়নে ইয়াৰ ওপৰত মানুহৰ কি প্ৰভাৱ পৰে হয়নে মানুহৰ ওপৰত কি প্ৰভাৱ পৰে জলবায়ু বিলাকৰ আৰু আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তিনো কি সেই বিষয়ে আমি আলোচনা কৰিলো এবাৰ আমি দুটামান প্ৰশ্ন চাওঁ আহা পশ্চিমা বতাহ কোনটো দিশৰ পৰা বয় পশ্চিমা বতাহ কোনটো দিশৰ পৰা কোনটো বতাহ কোনটো ফালৰ পৰা বয় হেতু বতাহকে আমি হেতু দিশৰ নামকৰণে কৰা হয় গতিকে পশ্চিমা বতাহটো কি হ'ব উত্তৰ পূব হ'ব নে পশ্চিম হ'ব পশ্চিম হ'ব গতিকে পশ্চিমৰ পৰা বতাহ বলা বতাহটোকে পশ্চিমা বতাহ বুলি কয় ভূপৃষ্ঠৰ অৱস্থানৰ পৰিৱৰ্তনৰ শক্তি দুটা হ'ল কি হ'ব এটা হৈছে আভ্যন্তৰীণ আৰু এটা হৈছে বাহ্যিক ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা হ'ব তাৰ পিছত কি আছে ভূপৃষ্ঠত ভূ আন্দোলনৰ ফলত কি হয় ভূ আন্দোলন যেতিয়া মাটিৰ তলৰ পৃষ্ঠৰ পৰা তলৰ পৰা যেতিয়া পৃথিৱীৰ গৰ্ভ বা কেন্দ্ৰৰ পৰা যেতিয়া ভূ আন্দোলন হয় তেতিয়া কি সৃষ্টি হয় ভূ-অৱয়ৱৰ সৃষ্টি হয় নে নহয় সুধিছে শুদ্ধ উত্তৰ নিশ্চয় ভূ-অৱয়ৱৰ সৃষ্টি হয় ভূ আন্দোলন হোৱাৰ পৰা কি হয় কিছুমান ধৰণৰ খেলিমেলি হয় আৰু হি কেতিয়াবা মাটিৰ তলবিলাক ভূপৃষ্ঠৰ তলবোৰ ওপৰলৈ উঠি আহে তেতিয়া ভূ-অৱয়ৱৰ সৃষ্টি হয় তেনেহলে ছাত্ৰ-ছাত্ৰীসকল অহা পাঠত আমি আকৌ লগ পাম ধন্যবাদ